হেল্ল' এভৰিৱান ৱেলকাম টু এগ্ৰি প্ৰেপ গাইড আজি আমি এইটো ভিডিঅ'ত ফিজিক্সৰ ৰোটেশ্যনেল মোশ্যনৰ কিছুমান কি কনচেপ্ট আৰু লাইক 10টামান কুৱেশ্যন মই লৈ আহিছোঁ যেনেকুৱা AU কোৱা দেন তোমাৰ BSc নাৰ্ছিং মেডিকেল টেকন'লজি এইবোৰত এনেকুৱা মানে কুৱেশ্যন আহিব পাৰে এতিয়া চোৱা তাৰ আগত ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই কিছুমান ইনফৰমেশ্যন দিওঁ মানে AU ৰিলেটেড হয় বহুতো ডাউট আছিল লাইক বাৰ বাৰ যিমানেই কওঁ কিছুমান ডাউট থাকিয়ে যায় ষ্টিল শুনা এবাৰ লাষ্ট টাইম মানে ভিডিঅ'ত আমি কৈছিলোঁ বাৰু AUৰ কোৱা মানে ভেটেনাৰী এগ্ৰিকালচাৰ ফিচাৰী তাৰপিছত নতুন কোৰ্চ BTech এইবোৰৰ কাৰণে ছেম এটা এক্সামে যিটো হ'ল তোমাৰ AU CET UG বুলি যিহেতু ৰেজিষ্ট্ৰেশ্যন চবেই কৰিছে মেক্সিমামে আৰু এতিয়া ডেট এক্সটেণ্ডো কৰিছে 15 জুনলৈকে আৰু এক্সাম মষ্ট প্ৰবেবলি তোমাৰ জুলাই ফাৰ্ষ্ট উইকত হৈ যাব আৰু এডমিট কাৰ্ড ঠিক আছে সেইবাৰো বাৰু পিছত কিন্তু তাৰ আগত তোমালোকে কুৱেশ্যনৰ মানে ফিজিক্স কেমেষ্ট্ৰিৰ কুৱেশ্যন ক'ত পাবা কি আমি ইউটিউবত এইবোৰ কুৱেশ্যন দি আছোঁ আৰু আমাৰ পেইড বেটছো আছে নৰ্মেল তাতে আমি PIQবোৰ দি আছোঁ ঠিকে আছে তোমালোকে এইখিনি চাবা মই এইটো গ্ৰুপতে দি দিম হোৱাটছএপ গ্ৰুপত জইন হ'বা বাট কুৱেশ্যনখিনি এনচাৰ তোমালোকে ইয়াতে মই লগে লগে কৰি দিম তোমালোকে 5 বেছি টাইম নালাগে 5-10 মিনিটৰ ভিডিঅ'টো হেৰি হ'ব লগে লগে কমপ্লিট কৰি যোৱা এনেকুৱা কুৱেশ্যন পাবা বাৰু হেল্প হ'ব এতিয়া চোৱা কিছুমানৰ কনচেপ্ট নাই একেবাৰে তো তোমালোকে সেইটো এতিয়া ওৱান শ্বট নোচোৱাকৈ তোমালোকে ডাইৰেক্ট ৰিভাইজ দিব পাৰে মানে ৰিভিজন টাইপ কুৱেশ্যন হয় চেণ্টাৰ অফ মাছ তোমাৰ হেৰি আছে ইয়াতে পঢ়ি ল'বা ডেফিনেশ্যন তাৰপিছত মই MCQ আনিছোঁ এইখিনি তুমি ভিডিঅ' পজ কৰি পঢ়ি ল'বা তে নাম্বাৰ 1 চ' একেবাৰে ইজি কুৱেশ্যন আহে এইবোৰৰ পৰা নিউমাৰিকেল আহিলেও চিম্পল টাইপ ফৰ্মুলা বেছ নিউমাৰিকেল আহিব তো কেনেকৈ ধৰণৰ কুৱেশ্যন পঢ়িব লাগে সেইটো জাষ্ট গম পাবা আৰু এনেকুৱা ভিডিঅ'ত নাম্বাৰ 1 চোৱা দ্য ৰোটেশ্যনেল ইনাৰ্চিয়া অফ এ ৰিজিড বডি ইজ ৰিফাৰ্ড টু এজ নাম্বাৰ অপশ্যন আছে মোমেণ্ট অফ এনাৰ্জি নাম্বাৰ B চোৱা মোমেণ্ট অফ ফ'ৰ্চ নাম্বাৰ C আছে মোমেণ্ট অফ ইনাৰ্চিয়া নাম্বাৰ D আছে মোমেণ্ট অফ এক্সিলাৰেশ্যন এনচাৰটো হ'ব এনচাৰ C তোমাৰ ইয়াতে এক্সপ্লেনেশ্যন দি আছে পঢ়ি ল'ব পাৰিবা দেন নাম্বাৰ 2 ইফ এ বডি ইজ ৰোটেটিং এবাউট এন এক্সিছ পাছিং থ্ৰু ইটছ চেণ্টাৰ অফ মাছ দ্য এংগুলাৰ মোমেণ্টাম অফ দ্য বডি ইজ ডাইৰেক্টেড ইটছ নাম্বাৰ 2 অপশ্যনছ অফ চাৰ্কামফাৰেঞ্চ আছে ৰেডিয়াছ আছে এক্সিছ দেন নাম্বাৰ D নান অফ দ্য অপশ্যন এতিয়া এনচাৰটো কি হ'ব 2 নম্বৰ এইটো এনচাৰ C হ'ব এক্সিছ অফ ৰোটেশ্যন এক্সপ্লেনেশ্যন দি আছে চোৱা মানে বডি ৰোটেটছ এৰাউণ্ড দি এক্সিছ পাছিং থ্ৰু ইটছ চেণ্টাৰ পঢ়ি ল'বা তোমালোকে নিজে ভালকৈ মই এনচাৰখিনি জনাই দি আছোঁ জাষ্ট নাম্বাৰ 3 The linear velocities of all the particles of the body in a rotational motion is 0 আছে same different and answer to different হয় explanation চাবা number 4 the center of a mass of a body lies এইটো important question হয় ইজি হয় এনেকুৱা টাইপে আহে rotational motionৰ পৰা বহুতে টান পায় rotational motion তেনেকুৱা লাইক হেৰি question নাহে বাৰু তোমাৰ deep concepted question নাহে number A so lies inside the body outside the body option so এইটো answer lies on the surface of the body always Number 5 center of a mass of an isolated system এইটো ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন অফ PIQ হয় PIQ আহিছিল ইয়াতে দেন নম্বৰ 5 অপশ্যনটো চোৱা কনষ্টেণ্ট ভেলচিটি এনচাৰ হ'ব নম্বৰ 6 চোৱা চিম্পল কুৱেশ্যন ডাইমেনশ্যনেল ফৰ্মুলা মই বাৰ বাৰ কৈ আছিলোঁ ইউনিট এণ্ড ডাইমেনশ্যনৰ পৰা কমচে কম 3-4টা কুৱেশ্যন সেইটো চেপ্টাৰৰ পৰাও আহিব লাইক বেলেগ চেপ্টাৰৰ ৰেফাৰেঞ্চতো আহে মোমেণ্ট অফ ইনাৰ্চিয়াৰ ফৰ্মুলা চবেই গমেই পোৱা দেন এনচাৰটো হৈছে তোমাৰ হেৰি D নম্বৰ ml square then radius of gyration is denoted by k omega then 8 number a body in rotational motion possesses rotational kinetic energy given by simple formula question ahi jai sesa answer hobo number b half omega square to saba 9 number the combination of rotational motion and translational motion so ebur ki tomalokor karone simple introduction pohile hol kisuman chapter gome by to ki hoy 9 number rolling motion boli koy rotational aru translation 10 number is true or false এনেকুৱা question আহে simple the position of center of mass does not depend upon the shape size and distribution of the body true or false তো নিজে তুমি অলৰেডি কৰিব পাৰিবা মই এনসাৰটো বাৰু কৈ দি আছোঁ false হ'ব এনসাৰ ঠিক আছে আৰু এনেকুৱা ধৰণৰ যদি question তোমালোকৰ আৰু লাগে তেতিয়া তোমালোকে আমাৰ পেইড বেটছৰ PIQ আছে জয়েন কৰিব পাৰা এইখিনি নম্বৰত তুমি কন্টেক্ট কৰিব পাৰা নহলে WhatsApp ডেসক্ৰিপচন লিংক থাকিব কমিউনিটি জয়েন কৰি তুমি এডমিনক মেছেজ দিলে হ'ল জাস্ট পেমেন্ট কৰি কিনে তুমি স্ক্ৰিনশ্বট দি দিবা আমাৰ লাইক 800+ কুৱেশ্যন আছে ফিজিক্স কেমেষ্ট্ৰি আৰু মোষ্ট ইম্পৰ্টেণ্ট কি আউট অফ NCERT যিবিলাক কুৱেশ্যন আহে সেইবোৰ মানে তুমি পাই যাবা এগ্ৰিকালচাৰ ৰিলেটেড সেইখিনি আমি দি দিম আমাৰ ছেপাৰেট গ্ৰুপ থাকিব তাৰ সেইখিনি তুমি ডেইলি প্ৰেক্টিছ কুৱেশ্যন ডেইলি নহয় বাৰু মাজে মাজে দি থাকোঁ কুইজ ছেশ্যন চলে দেন মক টেষ্টো হ'ব লাইক আমি PDFবোৰ দি দিম এক্সামৰ আগত তো যিমান সোনকালে পাৰা এতিয়াই হেৰি জইন হৈ ল'বা তোমালোকে ঠিক আছে বাৰু আজিৰ ভিডিঅ' ইমানেই আছিল থেংক ইউ